তো গাইজ কি বুলি ক'ম, ইভিনিং বুলি ক'ব নোৱাৰোঁ, গুড নাইট বুলি ক'লোঁ সকলোকে। তাৰপিছত কি কৰি আছোঁ ক'লে আমি ভাত পানীটো খোৱা নাই বাৰু, অকণমান সদায় নাখাওঁ, কেতিয়াবা কেতিয়াবা খাওঁ হা। এইটো আমি একচুৱেলি হকীকতটো ৰিয়েলিটিটো দেখাই দিছোঁ এইটো। আৰু আমাৰ ছাৰ আছে, আমাৰ কাকু ছাৰ আছে, বন্ধু লগ পাইছোঁ একেলগে দুজনে। অকণমান আমি মনৰ দুখৰ কথা এটা পাতিছোঁ আমি দাদাৰ বিষয়ে, জুবিন দাৰ কাৰণে আজি দুখ লাগিলে অকণমান বাৰু। সেইটো আপোনালোকে ভুল কমেণ্ট নকৰিব মদ খাই যে কথা পাতিছে বুলি। খাওঁ, কেতিয়াবা খাওঁ, আমি সদায় নাখাওঁ। আৰু কামো নাই আজি, কামো নাই, শুই থাকে, শুব লাগে, আমি ডিউটিও নাই সেই অনুপাতে। আৰু জুবিন দাৰ কালি ৰৈ ৰৈ বিনালে ৰিলিজ হ'ব, সেইটোৱে কথা দুইজনে পাতি আৰু দুখতে জুবিন দাৰ গান এটা শুনি মাজত অকণমান আৰু সৰুকৈ দুটা পেক লৈছোঁ। মাছ মাংস বনি একচুৱেলি মাছ মাংস বনি আছে বাৰু, মাছ মাংস বনি আছে। আমি এইটো বেষ্ট আমাৰ যিহেতু মানে আমাৰ ছোৱালী বা আমাৰ মহিলাসকলৰ কাৰণে একটা বেষ্ট কেঁচা চানা বুলি কওঁ এইটো আমি। তো এনেকুৱা ভিডিঅ'টো নবনাওঁ, ভাল ভিডিঅ' হয়তো মই নবনাওঁ, আপোনালোকে জানে। তো এটা ভিডিঅ' কিহৰ কাৰণে বনাবলগীয়া হ'ল, আমাৰ লগত এটা ইনচিডেণ্ট বা কাহিনী বুলি নকওঁ, আমি বস্তু এটা পালোঁ। বৰ্তমান আছোঁ আমি গুৱাহাটী গৌৰীপুৰত। ছাৰ এবাৰ ওলাই দিবচোন এইটো। তো আমি আমাৰ এই ছাৰে পইচা উলিয়াব গৈছিলে, পইচা উলিয়াওঁতে মানে কি হ'ল, আমি ATM কাৰ্ড এটা পালোঁ। তাতে কাৰোবাৰ হয়তো কোনোবাই পইচা উলিয়াই পাহৰি গ'ল। ঠিক আছে, আপোনালোকে একচুৱেলি মোৰ লাইটটো অলপ কমটি আছে, মই দেখাই দিছোঁ আপোনালোক। এইটো নামটো চাই লওক ৰ'ব দেই, হয়তো লাইটৰ ওপৰত ভালকৈ দেখি পোৱা নাই। এইটো নামটো চাই লওক, কি আছে, উল্টা পুল্টা কৰি দিছোঁ, কেনেকুৱা কি নাজানো। নামটো চাই লওক আপোনালোকে। নামটো আছে ইয়াত কাংথিম ৰংপি। হয়তো এই আমি ভাবাত, আমি সম্ভাৱনা কৰাত মানে আমাৰ এই গৌৰীপুৰ এৰিয়াত হয়তো কোনোবা লেবাৰ বা কোনোবা কাম কৰা মানুহৰে হ'ব। তো গতিকে আমিতো বাহিৰৰ মানুহ হয়, আমি ইয়াৰে মানুহ নহয়, আমি গোলাঘাট ফালৰ মানুহ হয়। আমি ATMটো পোৱা হৈছে জাষ্ট আধা ঘণ্টা আগত, হয়তো 15 মিনিট, আধা ঘণ্টা, হয়তো 10-5 মিনিট আৰু বেছি হ'ব পাৰে। তো এইটো ATMটো পোৱা হৈছে গৌৰীপুৰৰ ভিতৰত, যোনটো ইণ্ডাষ্ট্ৰিয়েল এৰিয়া আছে তাতে ATM এটা আছে, ATMত পোৱা গৈছে এইটো। তো যদি কোনোবা চিনি পায় এই নামটো চাই ল'ব, শ্বেয়াৰ কৰি দিব, মেছেজত লিখি দিব কাৰ হয়, কোনোবা যদি চিনি পায়। একচুৱেলি মানে মই কৈছোঁ আপোনালোকক, ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। গুৱাহাটী আপোনালোকৰ ফ্ৰেণ্ড লিষ্টত যদি গুৱাহাটী ছাইডত, গৌৰীপুৰ ছাইডত যদি আছে, আপোনালোকে এইটো ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক হাত জোৰ কৰি, এইটো আপোনালোকে শ্বেয়াৰ কৰি দিব। এইটো ATM কাৰ্ডটো চাই লওক আপোনালোকে, এইটো নাম হয়, ATM কাৰ্ডটো চাই লওক। কেনেকুৱা কি আছে ক'ব নোৱাৰোঁ, নিচা নাই, তথাপিও মানে অলপ পিকআপতে আছোঁ বাৰু দেই, বেয়া নাপাব ৰাইজসকল, ভাই বন্ধুসকল। লগৰ এজন খুব ভাল লগৰ, আমি একেলগে আজি বহুত দিনৰ মূৰত লগ পালোঁ। গতিকে অকণমান ট্ৰাই কৰিছোঁ আৰু অলপ আমি কিবা এটা অকণমান ফূৰ্তি কৰিছোঁ, খালোঁ বুলি নহয়, নিচা লোৱাকৈ খোৱা নাই। তথাপি ATM কাৰ্ডটো পালোঁ, আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব ATM কাৰ্ডটো। এইটো মই কেনেকুৱা দেখাম, মই আন্ধাৰত এটা কথা ক'ম, সকলোৱে শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰি দিব। এইটো আমাৰ ওচৰত আছে ATM কাৰ্ডটো, মেছেজত ক'লে আমি নম্বৰ দি দিম আৰু ATM কাৰ্ড দি দিম। হয়তো বহুত দৰকাৰী হ'ব পাৰে মানুহৰ, এইটো চাই লওক একবাৰ প্লিজ। আমাৰ ছাৰে কিবা এটা কয়। বন্ধু, কালি ৰৈ ৰৈ বিনালে ৰিলিজ দিব, সকলো আহিব জুবিন দাৰ চিনেমা চাব। জয় জুবিন দা, জয় জুবিন দা, জুবিন ফৰ জাষ্টিচ ফৰ জুবিন দা। আমি জাষ্টিচ কৰি যাম সদায় সদায়। জুবিন দা ক'লে সদায় সকলোৱে, জুবিন দা মৰা নাই, জুবিন দা আমাৰ লগত সকলো আছে। জুবিন দাক আমি সদায়, আমি যেতিয়ালৈকে জীয়াই আছোঁ, আমি সদায় অমৰ ৰাখিম। জয় জুবিন দা, জয় জুবিন দা। তো প্লিজ আপোনালোকে এই ভিডিঅ'টো ATMটো পোৱাত কোনোবা মানুহৰ সহায় হয় যাতে, প্লিজ আপোনালোকে শ্বেয়াৰ কৰি দিব। এইটো ATM এটা পাইছোঁ আমি। আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে, আমি কওঁতে বওঁতে খাওঁতে ক্ষমা কৰি দিব। একচুৱেলি এনেকুৱা কথা নহয় যে আজিৰ যুগত কোনোবা মদ খোৱা মানুহ নাই বুলি, কিছুমানে লুকাই খায়, আমি দেখাই খাইছোঁ।
সদায় নাখাওঁ। যিটো খাইছোঁ আমি সদায় নাখাওঁ, কেতিয়াবা মাহত বছৰত এবাৰ খাওঁ। আপোনালোকক জুবিন দাই জনাই কোৱা দিছোঁ। মতে মদ খাইছোঁ, মদে মানুহক খাব লাগে, মানুহে মদ খাব লাগে। বছ তো এইটোৱে ক'লোঁ। আপোনালোকে প্লিজ আপোনালোকক অনুগ্ৰহ কৰি ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে ATMটোৰ কাৰণে একচুৱেলি বেছিভাগ মই আপোনাৰ গুৱাহাটীবাসীৰ বাবে কথাটো কৈছোঁ। মই আপোনাৰ চাংচাৰী বা গৌৰীপুৰ, আমি গৌৰীপুৰ এৰিয়াত পাইছোঁ এইটো ATMটো। হয়তো কাৰোবাৰ আমি গম পাওঁ বা সকলোৱে গম পায়, কিবা এটা নিজৰ ডকুমেণ্টছ বা কিবা এটা নিজৰ হেৰি এটা হেৰাই গ'লে কেনেকুৱা লাগে বা ওলাবলৈ নেক্সট টাইম মানে বহুত অসুবিধা হয়। গতিকেতো আপোনালোকক অনুগ্ৰহ কৰি ৰিকুৱেষ্ট কৰিছোঁ, মানে হাতযোৰ কৰি, যে এইটো আপোনালোকে শ্বেয়াৰ কৰি দিব। কোনোবাই যদি এইটো কাৰ হয়, এইটো আপোনালোকে আমাৰ পৰা লৈ যাওকহি। হয়তো সি আকৌ ৰিটাৰ্ণ মানে আকৌ ওলাবলৈ এইটো নতুনকৈ এপ্লাই কৰিব, ATMটো আহিব, হয়তো অসুবিধা হ'ব। আৰু একচুৱেলি এইটো ডাঙৰ মানুহৰো নহয়, মোৰ সন্দেহ কাম কৰা কোনোবা আমাৰ হ'ব। তো প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু বেছি নকওঁ আৰু। জয় জুবিন দা, জয় আই অসম। ধন্যবাদ।